আসসালামু আলাইকুম মোর প্রিয় ভিউয়ার্স আজি মই আছো বৰপুখুৰী বৰকতনগৰত উপস্থিত ইয়াৰে এজনী ছোৱালীয়ে যোৱা যেটো আমাৰ 2024 মেট্ৰিকৰ ফলাফল ঘোষণা হৈছে তাত পাছ কৰিছে এই ছোৱালীজনীক আমি এটা সম্বৰ্ধনা জনাবলৈ ছোৱালীজনীক উৎসাহ দিবলৈ আমি সকলো একত্ৰিত হৈছো ইয়াত আমি এনেকুৱা কৰি আছিলো কিন্তু এইবাৰ অলপ ব্যতিক্ৰম কৰিছো পৰিৱেশটো কাৰণ যাতে সকলোৱে বস্তুটো দেখা পায় আৰু সকলো দলৰ ষ্টুডেণ্টৰ মনত যাতে এটা উৎসাহ আহে যাতে সকলোৱে লিখাপঢ়াত মনোযোগ দিয়ে এই আশা কৰি আমি এই ভিডিঅ বনাই আমি সোশ্যাল মিডিয়াত দিও যাতে আমাৰ গাৰ্জেন সকলো এডভান্স হয় আৰু ছাত্ৰ ছাত্ৰীসকল যাতে মনোযোগেৰে পঢ়ে এইটো কৰাৰ কাৰণে বৰ্তমান আমাৰ লগতে আছে যিজনী ছোৱালীয়ে পাছ কৰিছে মেট্ৰিকত এই ছোৱালীজনীকো আমি সন্মান দিয়াৰ বাবে সকলোৱে একগোট হৈছো যাতে ছোৱালীজনীও আমাৰ আহা যাতে আগলৈকে আৰু ভালকে লিখা পঢ়া কৰি নিজৰ স্থানৰ নিজৰ পৰিয়ালৰ নিজৰ ভৱিষ্যত ভালকে গঢ়ি তুলিব পাৰে এতিয়া মই জানিম কোন কোন স্কুলৰ পৰা দিছে পৰীক্ষা কেনেকৈ পাছ কৰিলে ইমান এনেকুৱা এটা পৰিৱেশৰ মাজতো যে ছোৱালীজনী পাছ কৰিছে তাৰ কাৰণে তোমাক আমি আমাৰ এই বৰকতনগৰৰ সামাজিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছো তুমি যে এনেকুৱা পৰিৱেশৰ মাজতো মেট্ৰিক পাছ কৰিব পাৰিছা তোমাৰ নাম আসসালামু আলাইকুম মোর নাম আফিয়া বেগম কোন কোন স্কুলৰ পৰা দিছিলা পৰীক্ষা আব্দুল হাসিব হাই স্কুল আব্দুল হাসিব গার্লস হাই স্কুল আব্দুল হাসিব গার্লস হাই স্কুলৰ পৰা দিছিলা তুমি যে পৰীক্ষাটো দিছা আৰু উত্তীৰ্ণ হৈছা এই পৰীক্ষাত তোমাক কোনে বেছি সহায় কৰিছে মা দেউতাই আৰু আৰু ভন্টি ভাই টিচাৰ গ্ৰুপৰ পৰা কোনোৱে কৰা নাই কৰিছে কোনজন এজনৰ নাম মেনশন কৰিবা নেকি সিরাজুল ইসলাম সিরাজ স্যারে জি সিরাজ স্যারের নাম আৰু আজমল স্যারের নাম এই দুজন শিক্ষকৰ নাম আৰু কেইবাখনো ভিডিঅটো দেখিছো ষ্টুডেন্ট সকলে উল্লেখ কৰিছে তেখেতসকলক আমি এই ভিডিঅৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আপোনালোকে নিশ্চয় সোশ্যাল ওয়ার্ক কৰি আছে আৰু ছাত্ৰ ছাত্ৰীসকলক এটা ভাল পৰিৱেশ দি আছে শিক্ষাৰ যাৰ কাৰণে আপোনালোকৰ দুইজনৰ নামেই বেছি আহি আছে ছাত্ৰ ছাত্ৰীসকলৰ মুখত এতিয়া আমি এই ছোৱালীজনীক সন্মানাৰ্থে ছোৱালীজনীৰ আৰু যাতে এনেকে কাম কৰিব পাৰে তাৰ কাৰণে এটা ফুলাম গামছাৰে আদৰণি জনাম এই ফুলাম গামছাৰে আদৰণি জনাব আমাৰ এই লগত থকা যিজনে এইখিনি মেনেজমেন্ট কৰিছে তেখেত মোহাম্মদ হেলাল ইছলাম ভাই মই কেমেৰামেনক অনুৰোধ কৰিম যাতে গোটেই পৰিৱেশখিনিও দেখুৱাই কাৰণ ইয়াত বহুত মানুহ উপস্থিত আছে এই পৰিৱেশটো যাতে সামগ্ৰীখিনি পৰিৱেশ আমাৰ ইয়াত ইনক্লুড হয় আৰু দ্বিতীয় এখন কলমেৰে এই ছাত্ৰীজনীক সম্বৰ্ধনা জনাব আমাৰ ইয়াৰ স্থানীয় জনপ্ৰিয় শিক্ষক ইয়াকুব ছাৰে আৰু আমাৰ লগত আমাৰ হেলালদা অলপ মিঠাই লৈ আহিছে ছোৱালীজনীক দিয়াৰ কাৰণে এই মিঠাইখিনি দিব মই নিজে দি আছো তেখেতক আমি যে এইখিনি কৰি আছো এইখিনি পৰিৱেশ কৰাৰ মূল এটা উদ্দেশ্য আছে আমাৰ আমি এইখিনি কৰাৰ উদ্দেশ্যখিনি মই আগতেও কৈছো আকৌ পুনৰাবৃত্তি কৰি আছো কাৰণ যাতে এনেকুৱা পৰিৱেশত থাকি ল'ৰা ছোৱালীয়ে লিখা পঢ়া কৰিব পাৰে যদি তাৰ ভিতৰত ডাউটি থাকে যদি গাৰ্জেনসকল এক্টিভ হয় ল'ৰা ছোৱালীখিনিয়ে যদি মনোযোগ দি লিখা পঢ়া কৰে তেতিয়াহ'লে পৰিৱেশে ইমান হেঙাৰ হৈ থিয় হ'ব নোৱাৰে গতিকে এই ভিডিঅ'ৰ যোগেদি এই সমূহ অঞ্চলৰ যিসকল ষ্টুডেণ্টে অহা বাৰত মেট্ৰিক দিব তেখেতসকলক এতিয়া বহুত সময় আছে হাতত তেখেতসকলে যাতে ভালকৈ লিখা পঢ়া কৰে আৰু যাতে নিজৰ স্কুলৰ নাম নিজৰ স্থানৰ নাম ভালকৈ সুনাম অৰ্জন কৰিব পাৰে এই আশা কৰিছো আৰু এটা ধন্যবাদ দি দিয়া সকলোকে তোমাৰ কাৰণে ইমানখিনি কষ্ট কৰি সকলোৱে একত্ৰিত হৈছে থ্যাংক ইউ সকলোকে থ্যাংক ইউ আপোনালোক সবাইকে ধন্যবাদ জ্ঞাপন কৰিছে আপোনালোকে সকলো আহিছে ছোৱালীজনীক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ছোৱালীজনীক যাতে ভৱিষ্যতলৈ ভাল এটা পৰিৱেশ পায় ভাল এটা শিক্ষা অৰ্জন কৰি স্থানৰ সুনাম অৰ্জন কৰিব পাৰে ভাল এটা স্বীকৃতি হ'ব পাৰে তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব এইজনে হৈছে ছোৱালীজনীৰ দেউতা ছোৱালীজনীক পঢ়াইছে আৰু আজি এনেকুৱা এটা প্ৰগ্ৰামৰ অনুষ্ঠান কৰিছে
দেউতাজনৰ মনত কিমান ফূৰ্তি চাওক, গতিকে দেউতাজনৰ পৰা মুখৰ পৰা মই 2 শুনিবলৈ চেষ্টা কৰিম। আজি মই বহুত খুশি হৈছো, বহুত আনন্দ হৈছো যে ছাৰসকলে যে মোক যিমান সহায় কৰিছে, যিমান কৰিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছো। চিৰাজ ছাৰ, আত্ম ছাৰ বহুত কষ্ট কৰিছে, বহুত মন দি কৰিছে, আমিও নিজে কৰিছো, কৰি পেলাই আজি ছোৱালী ইমানখিনি গতিকে সকলোকে দেখিছে পৰিৱেশটো গোটেইখিনি আপোনালোকক দেখুৱাইছো। গতিকে এনেকুৱা ধৰণৰ যাতে আপোনালোকৰ ওচৰত আমি যাব পাৰো, আপোনালোকৰ যদি ৰিজাল্ট এনেকুৱা হয়, সকলো ষ্টুডেণ্টৰ ঘৰত গৈ এনেকুৱা পৰিৱেশ এটা ভাল পৰিৱেশ দিয়াৰ কাৰণে আমি সকলো সময়তে থিয় হৈ থাকিম। গতিকে আজি ইমানলৈকে আছিল, ধন্যবাদ।